নমস্কাৰ। বৰ্তমান আমি উপস্থিত আছো অৰুণোদয় অসমৰ ষ্টুডিঅ'ত পডকাষ্ট অনুষ্ঠানত। আজি আমি এগৰাকী বাইদেউ এই ষ্টুডিঅ'ৰ মঞ্চত আমি আমন্ত্ৰণ কৰি আনিছো। সোণেশ্বৰী বসুমতাৰী, ঘৰ গুৱাহাটী গড়চুক মিথিংগাবাৰী। তেখেতে কেইদিন আগতে সাউথ এছিয়াত উইনাৰ হ'বলৈ সক্ষম হয়। ফাৰ্ষ্ট সাউথ এছিয়া মাষ্টাৰ্ছ এথলেটিক্স অপেন চেম্পিয়নশ্বিপ 2025 তেখেতে এই অনুষ্ঠানটোত উইনাৰ হ'বলৈ সক্ষম হয়। গতিকে পোনে পোনে আমি এই বাইদেউৰ লগত দুই এটা কথা আমি আলোচনা কৰিম। আহকচোন বাইদেউ, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছো। যিহেতু ধৰক আপুনি অশেষ কষ্ট কৰি উইনাৰ হ'বলৈ সক্ষম হৈছে, আপুনি অৰুণোদয় অসমৰ মঞ্চত আপুনি প্ৰথমতে কি ক'ব? আপোনালোকৰ চেনেলটোক প্ৰথমতে মই ধন্যবাদ জনাইছো। তাৰপিছত আৰু কি ক'ম আৰু সেয়াই আৰু। এনে ধৰক আপুনি কেতিয়া গৈছিলে, কিমান দিনৰ পিছত গুৱাহাটীত ঘূৰি আহিলে, কেনেকে পাবলৈ সক্ষম হ'ল, সেই অৰুণোদয় অসমৰ মঞ্চত অলপ বিৱৰি ক'লে। মই যোৱাবাৰ নেশ্যনেল খেলিছিলো, এনেতো মই আগৰ পৰাই খেলো। যোৱাবাৰ নেশ্যনেল খেলিলো, তাৰপিছত এইবাৰ ইণ্টাৰনেশ্যনেলত খেলিলো আৰু এতিয়া। মই জানুৱাৰী 8 তাৰিখত গৈছিলো, 10 তাৰিখৰ পৰা গেম আছিলে। তাৰপিছত 10 তাৰিখৰ পৰা 10, 11, 12, 13 তাৰিখে গেম আছিল। তাৰপিছত মই 14 তাৰিখ গুচি আহিলো আৰু। আপোনাৰ তাতে আপোনাৰ পাৰ্টিচিপেট কিমান আছিল, অংশগ্ৰহণকাৰী কিমান আছিল? অংশগ্ৰহণকাৰীতো বহুত আছিলে, দেশৰ খেলা না। মই এতিয়া শ্ৰীলংকাৰ লগত হাৰিলো আৰু। শ্ৰীলংকা, নেপাল, জাপান এনেকা মানে 7টা দেশৰ লগত খেলিলো আৰু। আপুনি ভাবিছিলে নে আপুনি উইনাৰ হ'ব বুলি? মইতো এনে প্ৰেক্টিচ কৰি থাকো, মই আগে পিছে খেলি থাকো। যোৱাবাৰো মই উইনাৰ হ'ব বুলিতো মোৰ আশা আছিলে, ফাৰ্ষ্টটোকে আনিম বুলি চেষ্টা কৰিছিলো বহুত। তাৰপিছত আৰু নহ'ল আৰু ফাৰ্ষ্টটো, মই তৃতীয় স্থানটো আনিলো আৰু। আগতে ক'ৰবাত গৈছিলে নে? আগতে মই গোৱাত গৈছিলো, চেন্নাইত গৈছিলো, চেন্নাইত উল্লেখ হ'ব নোৱাৰিলো। তাৰপিছত মই এইবাৰ যোৱাবাৰ 2024ত মই গোৱাত গৈছিলো, নেশ্যনেল খেলিছিলো তাতে। তাতে মই 2টা মেডেল আনিছো, ছেকেণ্ড পজিশ্যন। সেইটো দুটাও ছেকেণ্ড পজিশ্যন আছিল। তাৰপিছত এইবাৰটো আৰু থাৰ্ড পজিশ্যন। আপুনি যিহেতু এগৰাকী মহিলা হয়, অশেষ কষ্ট কৰি আজি এইখিনি স্থান পাবৰ কাৰণে সক্ষম হৈছে। আপুনি অৰুণোদয় অসমৰ যিসকল দৰ্শকে আপোনাৰ এই অনুষ্ঠানটো চাই আছে, সেইসকল মহিলাক আপুনি কি মেছেজ দিব? মহিলাখিনিক সেয়ে মেছেজ দিম আৰু চবে খেলিব লাগে, ঘৰত বহি থাকিব নালাগে, কামৰ ব্যস্তৰ মাজতো অলপ দৌৰাটো প্ৰেক্টিচ কৰক, বা এনেকা জেভলিন, ডিস্কাছ, হামাৰ, মইতো এনেকা 3টা জেভলিন, ডিস্কাছ, হামাৰ আপোনালোকেও কৰক। মহিলা বুলি কৈ কিনে পিছ পৰি থাকিব নালাগে। আজিকালি পৃথিৱীখনত মহিলা পুৰুষ বুলি সমান হৈছে না, তো সেইটো কাৰণে আৰু ঘৰত বহি থাকিব নালাগে বা এনে আড্ডা মাৰি থাকিব নালাগে, ফিল্ডত ওলাই আহক। দৌৰিব চেষ্টা কৰক, ৱাকিং কৰিব চেষ্টা কৰক, মানে খোজ কঢ়াও থাকেতো। আমাৰ 5 কিলোমিটাৰ খোজ কঢ়া থাকে, আৰু এনেকে 1500 মিটাৰ খোজ কঢ়া থাকে, সেইবোৰো কৰিব পাৰে। মানে কিছুমানে মোৰ গাটো ভাৰী হৈছে, মই দৌৰিব নোৱাৰিম, খোজ কাঢ়িব নোৱাৰিম, সেইটো চিন্তা কৰিব নালাগে। মানে ফিল্ডত ওলালে অটমেটিকলি হৈ যায়। বেলেগক দেখি কিনে এতিয়া আমিতো ভাবা নাছিলো বিয়া হোৱাৰ পিছতে মই খেলিব পাম। মই সৰুৰ পৰাই খেলো, এনে মই 6-7 স্কুলৰ টাইমৰ পৰাই খেলি এনেকা বিয়া হোৱাৰ টাইমত অলপ 2-3 বছৰ ড্ৰপ থাকিলো আৰু। তাৰপিছত এতিয়া মই ষ্টাৰ্ট কৰিলো, 19ৰ পৰা ষ্টাৰ্ট কৰিছো, এতিয়া গৈ আছো এতিয়া লাষ্ট আৰু ইণ্টাৰনেশ্যনেলটো খেলিলো। মানে ধৰক আজিৰ দিনত পুৰুষৰ লগতে মহিলাও সমানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সমান। তাতেতো আমি য'ত খেলিছো এতিয়া পুৰুষ অলপ কমহে। মই শুনা মতে আমাৰ হেৰিটোত দিয়া মতে ছাৰহঁতে কোৱা হিচাপে পুৰুষটো অলপ কম, 2-3জন হ'লেও কম আৰু পুৰুষটো, মহিলাটো বেছি। সেইটো কাৰণে পিছ পৰি থাকিব নালাগে আৰু মহিলাকেইটা। মই মাজতে আৰু এটা কথা কওঁ আপোনাক, মই আজি 4 মাহ মান আগতে এটা নিউজ আমি নিজে বজাইছিলো। মানে এজন মহিলাই মানে ধৰক ৰিক্সা চলাই, কিবা চলাই, চাইকেল চলাই, স্কুটি চলাই, কিন্তু ডাম্পাৰ চলোৱা, ডাম্পাৰ চলাই এগৰাকী মহিলাই মানে অসম বিখ্যাত হৈছে। নিউজটো আমিয়ে বজাইছো, আমি 2 দিনত 6 মিলিয়ন মান হৈছে, মানে ইমান মানুহে চাইছে। পাঠশালাৰ আছিলে নেকি? জিলাটো বাস্কা হয়, বাস্কা। তো তেখেতে ধৰক কিমান কষ্ট কৰি তেখেতৰ গিৰিয়েকৰ লগত ডেইলি গাড়ীত গৈ শিকি তেখেতে নিজে ডেইলি কিমান 6,000 না 7,000 টকা ইনকাম কৰে। তো তেনেকুৱাও মহিলা আজিৰ দিনত আছে। আপুনি কি কয়? সেয়ে আৰু চবে লাজ কৰিব নালাগে কামত,
বা মানে চেষ্টা কৰিলে চব সম্ভৱ চেষ্টা হয় কৰিলে চব হৈ যায়, লাজ কৰিব নালাগে। ৰিক্সা চলাব পাৰো মহিলাগিলা, ট্ৰাক চলাব পাৰো সেনেকে যেনেকে, কাৰো চলাব পাৰে, চব হয়। মহিলাই পাৰে, চেষ্টা কৰিলে পাৰে। কিছুমান আৰু হাজবেণ্ড গিলানৰ আৰু প্ৰব্লেম থাকে না প্ৰব্লেম কিছুমানৰ। থাকে কিছুমানে হয়তো যাব নিদিয়ে কিছুমানে যাব নিদিয়ে, আৰু কিছুমান হাজবেণ্ড গিলা নিজৰ মাইকীটোও যাব নিদিয়ে, বেলেগৰ মাইকী যোৱাটোকো কয় কি মতাৰ কামাই মানে খাই চৰ্চা আছে, কৰে মতাৰ কামাই পইচা ধ্বংস কৰে এনেকে কয়। উম, কিন্তু সেনেকা হ'ব নালাগে, আমাৰ অসমত বিশেষকে সেনেকাটো অলপ বেছি আৰু। হয় হয় তাৰপিছত মই হাত জোৰ কৰিছো, মানে সেনেকাটো হ'ব নালাগে আৰু না। চবে সহায় কৰা কৰিকে মানে হাজবেণ্ড ৱাইফৰ মাজত বুজাবুজি থাকি কিনা হয় ভালকে আগুৱাই যাব লাগে আৰু। তেতিয়াহে আমাৰ অসমখন উন্নতি হ'ব। হয় হয় ল'ৰা ছোৱালীক আমি ভাল মেছেজ দিব পাৰিম। যে মোৰ ছোৱালীটোও খেলে, হয় ল'ৰাটোও সৰু আছে, ল'ৰাটোকো খেলতে আমি খেল হয়। জগততে লৈ যাম। এনে আপোনাৰ বৰ্তমান আপুনি খেলাৰ বাহিৰে কিবা বেলেগ কিবা কাম কৰি আছে নেকি? নাই, খেলাৰ বাহিৰতো বেলেগ কাম কৰা নাই, ঘৰতে আৰু ল'ৰা ছোৱালী আছে না। ইয়াত বাহিৰেও আপুনি কিবা ভৱিষ্যত পৰিকল্পনা কৰিছে নেকি? ভৱিষ্যত পৰিকল্পনা মানে সেয়ে আৰু মই খেলিয়ে থাকিম, মানে ভৱিষ্যত লাগি খেলিয়ে থাকিম। চৰকাৰে আমাক চাওক, মানে আমাৰ খেলুৱৈখিনিক অলপ চকু মেলি চাওক আৰু চৰকাৰে, মই সেইটোৱে অনুৰোধ কৰো। তাৰমানে আমাৰতো যিহেতু মই এতিয়া বৰ্তমান চাকৰি নকৰো, মই এনেকেই আৰু মানে ধৰক অসমবাসীৰ পৰা অলপ চলপ সহায় হয় খুজি কেনে এনেকে যাওঁ আৰু বাহিৰত। বাহিৰত গ'লেতো অলপ পইচা খৰচ হয় না, হয় সেইটো কাৰণে চৰকাৰে, এনেতো অসম চৰকাৰে এতিয়া মামা থাকা হিচাপে মামা ভালে, বহুত ভাল কৰি আছে চবকে। সেইটো কাৰণে যেনিবা আমাক খেলুৱৈ গিলানকো চকু মেলি চাই, সেইটোকে কামনা কৰো আৰু। আপুনি মামাক কিবা স্পেচিয়েলি ৰিকুৱেষ্ট কৰিব বিচাৰে নেকি? মামাক আমাৰ অৰুণোদয় অসমত মানে মঞ্চ মামাক স্পেচিয়েলি ৰিকুৱেষ্ট কৰিব মামাই খুজিছো যিহেতু এইটোৱে। ধৰক মামা বুলি ক'লে অসমত বাহিৰে চব ৰাজ্যতে মামা বুলি ক'লে চিনাকি মুখ আমাৰ মামা হেমন্ত বিশ্ব। অ গতিকে তেখেতক আপুনি পাৰ্চনেলি কিবা ৰিকুৱেষ্ট কৰিব বিচাৰিব অ নেকি? সেইটোৱে, নমস্কাৰ মামা হেমন্ত বিশ্ব শৰ্মা মামা, অসমৰ মুখ্যমন্ত্ৰী। আমাক যাতে খেলুৱৈ গিলানক অলপ চকু মিলি চাই, সেইটো কাৰণে আৰু ছাৰক আমি লগ কৰিম বুলি ভাবিছো। 10-12জন আমি লগ লাগি কিনে চবে আলোচনা কৰি আছো আৰু, মানে মামাক আমি এদিন হলেও লগ কৰিম বুলি কিনে। এইটো জানুৱাৰী ফেব্ৰুৱাৰীৰ মাজতে আমি লগ কৰিম বুলি ভাবি আছো আৰু। ছাৰে যাতে আমাক লগ কৰে, খেলুৱৈ গিলানক, সেইটোৱে অনুৰোধ আৰু ছাৰক। আৰু আপোনাৰ ইয়াৰ পিছত আপোনাৰ ক'ৰবাত খেলাৰ তেনেকুৱা যুঁজা চলি আছে নে, ক'ৰবাত আৰু তেনেকুৱা প্ৰগ্ৰেম আছে নেকি আপোনাৰ? এতিয়া শ্ৰীলংকাত আছে, কিন্তু কেতিয়া আছে? এপ্ৰিলত। এপ্ৰিলত হয়। এতিয়া কিন্তু মই শ্ৰীলংকাত যাব নোৱাৰিম চাগে। কিবা অসুবিধা? অসুবিধা মানে মই যোৱা বছৰৰ গোৱাত যাওঁতেও মোৰ অলপ ধাৰ লাগিল। আচ্ছা আচ্ছা। মানে তাতো ধাৰ লাগিলে মোৰ এতিয়া, আৰু এইবাৰ যাওঁতেও মোৰ অলপ ধাৰ লাগিলে আৰু। এনে বিজেপি চৰকাৰৰ পৰা অলপমান সহায় কৰিছে, তাৰপিছত অসমবাসীও এনেকে 10-20-100 এনেকে সহায় কৰিছে অলপ চলপ। কিন্তু মোৰ যিহেতু চাকৰি নাই, ত সেইটো কাৰণে মোৰ এতিয়া শ্ৰীলংকা যাব চাগে মই নোৱাৰিম। যদি ধৰক কোনোবাই সহায় কৰে তেতিয়াহ'লে নিশ্চয় যাব। কোনোবাই যদি সহায় কৰে নিশ্চয় যাব পাৰে। এই আপোনালোকে শুনিলে, যিহেতু ধৰক এগৰাকী মহিলা হৈ অশেষ কষ্ট কৰি উইনাৰ হৈ অসমত সুনাম কঢ়িয়াই আনিছে। গতিকে আমাৰ ফালৰ পৰাও চৰকাৰৰ লগতে গণ্য মান্য ব্যক্তিসকলক আমি অনুৰোধ জনাওঁ, বাইদেউ যেনেকে আগুৱাই গৈছে, বাইদেউক অলপ আপোনালোকে সহায় কৰক, চকু মেলি চাওক। যিহেতু বাইদেৱে ক'লে যে আৰ্থিক অলপ দুৰ্বল, আৰু আগন্তুক কিহত আছিলে এপ্ৰিলত শ্ৰীলংকাত আৰু বাইদেউৰ প্ৰগ্ৰেম আছে। গতিকে আপোনালোকে অলপ সহায় সহযোগিতা কৰিলে হয়তো বাইদেৱে ভৱিষ্যত আৰু উন্নতি কৰিব বা শ্ৰীলংকাত যাব পাৰিব। গতিকে আৰু কিবা ক'ব নেকি বাইদেউ? ক'ব লগাতো একো নাই, সেয়ে আৰু। বাইদেউ এই যে উইনাৰ হৈ আহিছে, আমি আপোনালোকক চাৰ্টিফিকেট বিলাক দেখাবলৈ যত্ন কৰিম। আহক, বাইদেউৰ উইনাৰ চাৰ্টিফিকেট আপোনালোকক দেখাবলৈ যত্ন কৰিছো। বাইদেউ এইখন উইনাৰ ন, এইখন হ'ল বাইদেউৰ উইনাৰ চাৰ্টিফিকেট। আপোনালোকে চাওক, এই বাইদেউ ইমান অশেষ কষ্ট কৰি ইমান দূৰত গৈ উইনাৰ হৈছে। গতিকে আমি বাইদেউক অৰুণোদয় অসমৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। বাইদেউ আৰু কি আছে? এইখন হ'ল বাইদেউৰ অংশগ্ৰহণ কৰা চাৰ্টিফিকেট, পাৰ্টিচিপেট চাৰ্টিফিকেট এইখন। আৰু এইখন হ'ল বুকলেট, মানে ইয়াতে যিখিনি নিয়ম মানে বান্ধি দিয়ে সেইখিনি নিয়ম, এইখন কিতাপ, এইখনত গোটেই ডিটেইলছ আপোনালোকে পাব। বাইদেউক দিছে এইখন। গতিকে এইখিনি বাইদেউ আপোনালোকে দেখিলে। গতিকে আমি অৰুণোদয় অসমৰ মঞ্চত অশেষ কষ্ট কৰি বাইদেউ আপুনি
ইয়াতে আহিলে তাৰ কাৰণে আমি আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ ধন্যবাদ खुलुमबाय अरुणादय अखम चेनेलनिफ्राय जोंखौ दिनै आमार गुवाहाटी मेट्र'त লাগি থকা গড়চক অঞ্চলৰ মিঠিংগাপুৰী গাঁৱৰ যিটো আমাৰ শনেশ্বৰী বসুমতাৰী ইণ্টাৰনেশ্যনেল খেলুৱৈ তেখেতক আপোনালোকৰ চেনেলত আদৰি অনাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু এবাৰ তাকে আপোনাক আমি শনেশ্বৰী বসুমতাৰীক এখন আৰ্নাৰেদি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে অলপ যে আমাক সহায় কৰে বা আৰু আগুৱাই যাবলৈ আপোনালোকে আমাক কি কয় থুলুংগা হেৰি মানে থুলুংগা মানে কি কয় আগুৱাই যোৱাৰ কাৰণে আপোনালোকে সহায় কৰে এই মই আপোনাক ধন্যবাদ জনাওঁ